নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম ৰীড, কনচেপ্ট অফ ৰীড। ৰীড শব্দটো হৈছে এটা সংস্কৃত শব্দ। ৰীড শব্দটো আহিছে ফ্ৰম দ্য ৰুট ভাৰ্ব ৰু। ৰু পৰা আহিছে, যাৰ অৰ্থ হৈছে to move and through movement, to feed or to arrange। মানে য'ত মুভমেণ্ট থাকে, য'ত চেঞ্জ থাকে, য'ত মোচন থাকে, তাতে ৰীড থাকে। জন্ম হোৱা, মৃত্যু হোৱা, এজন মানুহৰ জন্ম হোৱাৰ পৰা মৃত্যু হোৱালৈকে যিটো শৃংখলা, সেইটো ৰীডৰ বাবে সম্ভৱ হয়। গছত ফল লগা, আমি এডাল গছ ৰুইছোঁ, গছডাল ডাঙৰ নিৰ্দিষ্ট সময়ত ডাঙৰ হ'ব আৰু নিৰ্দিষ্ট সময়ত তাত ফল ধৰিব। এইবোৰ সম্ভৱ হৈছে ৰীডৰ বাবে হৈছে, মানে এইবোৰেই ৰীড। ৰীড জেনেৰেলি ষ্টেণ্ডছ ফৰ অৰ্ডাৰ। ইন দ্য ইউনিভাৰ্ছ দেয়াৰ ইজ এ পাৰ্টিকুলাৰ অৰ্ডাৰ। এটা নিৰ্দিষ্ট নিয়ম এই জগতত আছে, আৰু এই অৰ্ডাৰটোকে আমি ৰীড হিচাপে জানো। যদি আমি আমাৰ অস্তিত্বৰ, এক্সিষ্টেঞ্চৰ সকলো ডাইমেনশ্যন চাওঁ বা সকলো অৰ্ডাৰ চাওঁ, আমি তিনি প্ৰকাৰৰ অৰ্ডাৰ পাওঁ। এটা হৈছে কস্মিক অৰ্ডাৰ, ৰিচুৱেলিষ্টিক অৰ্ডাৰ আৰু মৰেল অৰ্ডাৰ। কস্মিক অৰ্ডাৰ কি? মহাজাগতিক, ইউনিভাৰ্ছৰ লগত যিটো আছে, এইটো কস্মিক অৰ্ডাৰ। ৰিচুৱেলিষ্টিক অৰ্ডাৰ হৈছে আমাৰ ৰীতি নীতিসমূহ, য'ত ৰীতি নীতিসমূহ আমি মানো। মৰেল অৰ্ডাৰ হৈছে নৈতিক, মানে হিউমেনৰ একশ্যনবোৰ। Basically, read is objective and it is real, and it is universal concept. এইটো ইউনিভাৰ্চেল কনচেপ্ট হয়, এইটো সকলোৰে ক্ষেত্ৰতে প্ৰযোজ্য। আপোনাৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব, মোৰ ক্ষেত্ৰত হ'ব, তেনেকুৱা নহয়। বা এজন মানুহৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব, আন এজন মানুহৰ ক্ষেত্ৰত নহ'ব, এইটো নহয়। ৰীড সকলো মানুহৰ ক্ষেত্ৰতে প্ৰযোজ্য হয়। আৰু ৰীড থাকিলেহে মুভমেণ্ট হয়, একশ্যন হয়, বা ইউনিভাৰ্ছ জগতখন সঠিকভাৱে অৰ্ডাৰ মতে পৰিচালিত হয়। আমি এডাল গছ ৰুলোঁ, গছডাল ডাঙৰ হ'ল, তাত ফল ধৰিলে, এইটো ৰীডৰ বাবে হয়। ছিজনবোৰ সলনি হয়, ঋতুবোৰ সলনি হয়, এইবোৰ কাৰ বাবে হয়? ৰীডৰ বাবে হয়। কিন্তু যদি ৰীড নাথাকে, সকলোবোৰ ডিছঅৰ্ডাৰ হৈ যাব। ডিছঅৰ্ডাৰ হ'লে কি হ'ব? ইউনিভাৰ্ছ ধ্বংস হৈ যাব। মৰেল অৰ্ডাৰবোৰ যদি ডিছঅৰ্ডাৰ হয়, কি হ'ব? মানুহ চৈতান হৈ পৰিব। এতিয়া আহোঁ কস্মিক অৰ্ডাৰ কি? কস্মিক অৰ্ডাৰ, ইট ইজ ইউনিভাৰ্ছ। ইউনিভাৰ্ছত এটা অৰ্ডাৰ আছে কাৰণে, এটা পাৰ্টিকুলাৰ অৰ্ডাৰ আছে কাৰণে আমাৰ লাইফবিলাক পচিবল হয়, আমাৰ জীৱন সম্ভৱ হয়। গতিকে লাইফ পচিবল হ'বলৈ ইউনিভাৰ্ছৰ পৰা যি লাগে সকলো সঠিকভাৱে পাব লাগিব। আৰু যদি পাওঁ, তেতিয়াহ'লে ৰীড আছে। আৰু যদি ৰীড নাথাকে এই জগতত, বা এই জগতখন যদি
নিৰ্দিষ্ট অৰ্ডাৰ মতে চলি নাথাকে তেনে সকলোবোৰ ডিছঅৰ্ডাৰ হৈ যাব। যদি সূৰ্য ওচৰলৈ আহি যায় বা দূৰলৈ গুচি যায় তেতিয়া আমাৰ জীৱন জানো সম্ভৱ হ'ব? নহ'ব। গতিকে কস্মিক অৰ্ডাৰৰ বাবে সকলো সঠিকভাৱে চলি আছে আৰু সঠিকভাৱে চলি থকাৰ কাৰণে আমি আমাৰ জীৱন সঠিকভাৱে চলাই নিব পাৰিছোঁ। নেক্সট আহিলে ৰিচুৱেলিষ্টিক অৰ্ডাৰ। আমি যিমানবোৰ ৰীতি নীতি পালন কৰোঁ আৰু সেই ৰীতি নীতিবোৰৰ পৰা আমি নিশ্চিত ফলাফল পাওঁ। ধৰা হ'ল বহুদিন আমাৰ ইয়াত বৰষুণ হোৱা নাই, আমি তেতিয়া কি কৰোঁ? আমি অসমত কি কৰোঁ যে ভেকুলীৰ বিয়া আমি পাতি দিওঁ। ভেকুলীৰ বিয়া পাতি দিলে আমাৰ ভাবোঁ যে আমি যে বৰষুণ হ'ব আৰু হয়ো। বা আমি বৰুণ দেৱতাক প্ৰাৰ্থনা কৰোঁ, তেতিয়া বৰষুণ হয়। এইটো হৈছে ৰিচুৱেলিষ্টিক অৰ্ডাৰ। যেতিয়ালৈকে আমি প্ৰাৰ্থনা কৰিলে আমি তাৰ ফল পাওঁ তেতিয়ালৈকে এই ৰিচুৱেলিষ্টিক অৰ্ডাৰটো আছে। কিন্তু যদি আমি সেইবোৰ নাপাওঁ তেতিয়াহ'লে জানিম যে ৰিচুৱেলিষ্টিক অৰ্ডাৰটো আমাৰ ইয়াত নাই বা নাইকিয়া হৈ গ'ল। নেক্সট আহিলে মৰেল অৰ্ডাৰ। ইয়াত কি থাকে? ইয়াত হিউমেন এক্টিভিটি থাকে। যদি নৈতিকতা আছে তেন্তে সমাজত ৰীত আছে বা সমাজত ৰীত নিৰ্দিষ্ট অৰ্ডাৰ মতে চলি আছে। যদি সমাজত নৈতিকতা নাই, ইমৰেল এক্টবিলাক হ'ব ধৰিছে, তেন্তে আমি জানিব লাগিব যে তাত ৰীত নাই। এটা কথা ক'ব গ'লে যিমানবোৰ পজিটিভ এক্ট আছে সকলোবোৰ কাৰ বাবে হয়? ৰীতৰ বাবে হয়। ৰীতৰ অপজিট কি? অৰীত, মানে ডিছঅৰ্ডাৰ। ডিছঅৰ্ডাৰ হ'লে কি হ'ব? ইতিমধ্যে আমি কৈছোঁৱেই যে যদি কস্মিক ডিছঅৰ্ডাৰ হয় তেতিয়াহ'লে ইউনিভাৰ্চ ধ্বংস হৈ যাব, জগতখন ধ্বংস হৈ যাব। যদি মৰেল ডিছঅৰ্ডাৰ হৈ যায় কি হ'ব? মানুহ শৈতান হৈ পৰিব। গতিকে ডিছঅৰ্ডাৰ হোৱাৰ লগে কি হ'ব? ডাৱৰ আছে কিন্তু বৰষুণ নাই, গছ আমি ৰুইছোঁ কিন্তু গছত ফল নাই, এইবোৰে অনৰীত। বৰুণ দেৱতাক আমি ৰীতৰ গাৰ্ডিয়ান হিচাপে মানো। ঋগ্বেদত এটা বাক্য আছে, দ্য উইকেণ্ড ট্ৰেভেল নট পথ অফ ৰীত। মানে যি শৈতান সি ৰীতৰ পথত চলিব নোৱাৰে। ভাল মানুহ তেওঁহে ৰীতৰ পথত চলিব পাৰে। মানে যি ভাল মানুহ তেওঁহে ৰীতৰ পথত চলিব পাৰে। ৰীত ইজ এ external moral order in the universe. It is a common characteristics of Indian philosophical system, except Sarvakar. Sarvakar বাহিৰে সকলো ভাৰতীয় স্কুলে ৰীতক মানি লৈছে। যি বেদক মনা স্কুলেই হওক বা বেদক বিশ্বাস নকৰা স্কুলেই হওক, ভগৱানক বিশ্বাস কৰা স্কুলেই হওক বা ভগৱানক বিশ্বাস নকৰা স্কুলেই হওক, সকলোৱে মানিছে যে ইন দ্য ৱৰ্ল্ড দেয়াৰ ইজ এ ইটাৰ্নেল মৰেল অৰ্ডাৰ
আৰু যাৰ জৰিয়তে জগত পৰিপাটিকৈ চলি আছে। ৰীড কনচেপ্ট ডমেইন দ্য এণ্টায়াৰ হিষ্ট্ৰী অফ ইণ্ডিয়ান ফিলচফি। বেলেঞ্চ আছে, ছিকিউৰিটি আছে, শুদ্ধতা আছে, এই সকলোবোৰ কাৰ বাবে হৈছে? ৰীডৰ বাবে হৈছে। যদি বেলেঞ্চ নাথাকে, ছিকিউৰিটি নাথাকে, শুদ্ধতা নাথাকে, তেতিয়াহ'লে ৰীড নাথাকিব, অৰ্ডাৰ নাথাকিব। মীমাংসা আৰু ন্যায় দৰ্শনত ৰীডৰ কনচেপ্ট ক্লিয়াৰলি ৰিফ্লেক্ট হোৱা আমি দেখোঁ। মীমাংসাই যদিও ভগৱানক বিশ্বাস নকৰে, কিন্তু মীমাংসাই আনচিন পাৱাৰক প্ৰিফাৰেঞ্চ দিছে। বৈদিক ৰিচুৱেলছক প্ৰিফাৰেঞ্চ দিছে মীমাংসা দৰ্শনে। বৈদিক ৰিচুৱেলে কি কৰে? বেচিক ৰিচুৱেলৰ ডিজায়াৰ হৈছে ৰিজাল্ট প্ৰডিউচ কৰে, ডিজায়াৰ টু ৰিজাল্ট প্ৰডিউচ। আৰু ই সম্ভৱ হয় কাৰ বাবে? আনচিন পাৱাৰ বাবে। আনচিন পাৱাৰ কি? অপূৰ্ব। অপূৰ্বৰ বাবে ই সম্ভৱ হয়। আনচিন পাৱাৰ ৰেফাৰ্ছ টু ৰীড। আমাৰ কৰ্মফল হ'ল অপূৰ্ব। আমি যি কাম কৰোঁ আমি সেই ফলেই পাওঁ। যদি ভাল কাম কৰোঁ তেতিয়াহ'লে ভাল ফল পাম, যদি আমি বেয়া কাম কৰোঁ তেতিয়াহ'লে আমি বেয়া ফল পাম। গতিকে এই কৰ্মফল হ'ল অপূৰ্ব, আৰু অপূৰ্ব বা এই আনচিন পাৱাৰ ৰেফাৰ্ছ টু ৰীড। ঠিক সেইদৰে ন্যায় বৈশেষিকেও অদৃশ্য শব্দটো ব্যৱহাৰ কৰিছে। আনচিন পাৱাৰ, অদৃশ্য মানে আনচিন পাৱাৰ। যে ক্ৰিয়েশ্যন, মোশ্যন, ডিষ্ট্ৰাকশ্যন, এই সকলোবোৰ কণ্ট্ৰল কৰে কোনে? অদৃশ্যই কণ্ট্ৰল কৰে। আৰু এই অদৃশ্য ইজ ভেৰি ক্ল'জ টু ৰীড। আমাৰ ল অফ কৰ্ম ইজ অলছ' গ্ৰাউণ্ডেড ইন ৰীড। ইতিমধ্যে কৈছোঁৱেই, যি কৰ্ম আমি কৰিম সেই ফলে আমি পাম, আৰু এইবোৰ হৈ ৰীডৰ বাবে হয়। ইতিমধ্যে কৈছোঁ, ভাল কাম যদি আমি কৰোঁ ভাল ফল পাম, বেয়া কাম যদি কৰোঁ বেয়া ফল পাম। এইবোৰ হয় কাৰ বাবে? ৰীডৰ বাবে হয়। বেচিকেলি য'ত য'ত অৰ্ডাৰ থাকিব ত'ত ত'ত ৰীড থাকিব। গতিকে ৰীড কি হয়? ৰীড হৈছে এটা অৰ্ডাৰ, যি অৰ্ডাৰত আমাৰ ইউনিভাৰ্চ, আমাৰ ৰিচুৱেলিষ্টিক, আমাৰ মৰেল, এই সকলোবোৰ এটা নিৰ্দিষ্ট মাধ্যমেৰে চলি আছে। জন্ম হোৱা, মৃত্যু হোৱা, গছত ফল লগা, এইবোৰ ৰীডৰ বাবেই হৈছে। গতিকে ৰীড হৈছে কস্মিক অৰ্ডাৰ, ৰিচুৱেলিষ্টিক অৰ্ডাৰ, মৰেল অৰ্ডাৰ। বেচিকেলি ৰীড ইজ অবজেক্টিভ এণ্ড ইট ইজ ৰিয়েল, আৰু এইটো ইউনিভাৰ্চেল কনচেপ্ট। ৰীড থাকিলে মুভমেণ্ট থাকিব, ৰীড নাথাকিলে ইউনিভাৰ্চ ধ্বংস হৈ যাব, মানুহ চৈতান হৈ যাব। গতিকে বন্ধুসকল, এইখিনি ৰীডৰ কনচেপ্ট। মই আৰু দুটামান লাইন আপোনালোকে টুকি ল'ব পাৰে। জাষ্ট মই লাইনকেইটা লিখি দিছোঁ, আপোনালোকে লাইনকেইটা লিখি ল'ব। ৰীড লিটাৰলি মিনছ দ্য ক্ৰ'চ অফ থিংছ। ৰীড ইজ দ্য বেচিক ল অফ কৰ্ম। ৰীড হৈছে কৰ্মৰ মৌলিক নিয়ম। ৰীড ইজ এ কস্মিক ল that works due to which the sun, planets move. ৰীডৰ বাবে সূৰ্য, গ্ৰহ আদি নিৰ্দিষ্ট নিয়মত চলাচল কৰি আছে।
It is the cosmic law that causes alternation of the day and of the night and of the seasons. So বন্ধুসকল আজিলৈ আমি ইয়াতে সামৰিছোঁ নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম কনচেপ্ট অফ যজ্ঞ সো আজিলৈ এৰিছোঁ যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে প্লিজ লাইক কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ